নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই আজি সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডৰ দ্বিতীয় পাঠ বায়ুমণ্ডল গঠন, বায়ুচাপ আৰু বায়ু প্ৰবাহ এই পাঠৰ দ্বিতীয় ভাগটোলৈ স্বাগতম জনাইছোঁ। যিহেতু প্ৰথম 6 নম্বৰ কুৱেশ্যনলৈ আগৰ ভিডিঅ'টোত অৰ্থাৎ প্ৰথম ভাগটোত দিয়া হৈছে, এতিয়া আমি দ্বিতীয় ভাগটো কৰিম। 7 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। 7 নম্বৰ প্ৰশ্নটোত আছে বায়ু প্ৰবাহ সৃষ্টিৰ মূল কাৰণটো কি? ইয়াৰ গতি আৰু দিশ নিৰ্ধাৰণৰ কাৰকসমূহ চমুকৈ লিখা। বায়ুৰ গতিশীল অৱস্থাই হ'ল বতাহ। বায়ুমণ্ডলত বায়ু কেতিয়াও একেবাৰে স্থিৰ অৱস্থাত নাথাকে। বায়ুৱে গতি কৰিলে ইয়াক বতাহ বা বায়ু প্ৰবাহ বোলা হয়। বতাহৰ সৃষ্টি মূলতঃ বায়ুমণ্ডলৰ উত্তাপৰ তাৰতম্য আৰু ইয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বায়ুমণ্ডলীয় চাপৰ ওপৰত নিৰ্ভৰ কৰে। বতাহৰ গতি আৰু দিশ নিৰ্ধাৰণ 4টা কাৰকে কৰে। এই কাৰকবোৰৰ ভিতৰত বতাহৰ বৈশিষ্ট্য নিৰ্ভৰ কৰে। যিকোনো এখন ঠাইৰ বতাহক প্ৰভাৱ বিস্তাৰ কৰা সেই প্ৰধান শক্তি বা কাৰক কেইটা হ'ল চাপনতি শক্তি, মাধ্যাকৰ্ষণ শক্তি, অপকেন্দ্ৰিক শক্তি আৰু ঘৰ্ষণ শক্তি। 1 নম্বৰ চাপনতি শক্তি। ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে ইয়াৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ু প্ৰবাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বোলে। আচলতে দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হ'লে বায়ু প্ৰবাহৰ গতিবেগ বেছি হয়, কিন্তু দূৰত্ব বেছি হ'লে গতিবেগ হ্ৰাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বলে, সেয়ে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ু প্ৰবাহৰ দিশো নিৰ্ণয় কৰে। এখন অঞ্চলৰ চাপনতিৰ মান বেছি হ'লে বতাহৰ গতিবেগ বৃদ্ধি হোৱাৰ উপৰি তাত এক অস্থিৰ বায়ুমণ্ডলীয় অৱস্থা বিৰাজ কৰে। আনহাতে চাপনতিৰ মান একেবাৰে কম হ'লে তাত বায়ু প্ৰবাহ প্ৰায় শূন্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থা শান্ত হয়। গতিকে এখন অঞ্চলৰ চাপনতি অধ্যয়ন কৰিলে তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সম্পৰ্কে সহজে জানিব পাৰি। উল্লেখযোগ্য যে উষ্ণতাৰ তাৰতম্যই সৃষ্টি কৰা বায়ুমণ্ডলীয় চাপৰ প্ৰভাৱ পৃথিৱীৰ সকলো ঠাইতে একে নহয়। 2 নম্বৰ মাধ্যাকৰ্ষণ শক্তি। 2 নম্বৰ মাধ্যাকৰ্ষণ শক্তি। সূৰ্যৰ দৰে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়েও বায়ু প্ৰবাহত এক চালিকা শক্তিৰ কাম কৰে। বায়ুৰ ওজন বা চাপ মূলতঃ মাধ্যাকৰ্ষণ শক্তিৰ ওপৰতে নিৰ্ভৰ কৰে। বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মাধ্যাকৰ্ষণ শক্তি যিহেতু উচ্চতাৰ লগে লগে হ্ৰাস পায়, সেয়ে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু বায়ু চাপ হ্ৰাস পায়। এইদৰে বায়ুমণ্ডলত উচ্চ চাপৰ পৰা নিম্ন চাপলৈ এক উলম্বিক বায়ু প্ৰবাহো চলি থাকে। পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অৱয়ৱৰ উচ্চতাৰ তাৰতম্যৰ বাবে এইদৰে চাপৰ পাৰ্থক্য হয় আৰু ইয়াৰ ফলত ভৈয়ামৰ পৰা পৰ্বতলৈ বায়ু প্ৰবাহ চলে। তাৰোপৰি অন্যান্য শক্তিৰ লগতে মাধ্যাকৰ্ষণ শক্তিৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্ৰবাহিত বায়ুৰ গতি সম্পূৰ্ণ সৰলৰৈখিক নহয়, কিছু বক্ৰাকাৰ হয়। অপকেন্দ্ৰিক শক্তি। 3 নম্বৰ। পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিৰ্মুখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াকে অপকেন্দ্ৰিক শক্তি বোলা হয়। এই অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতি কিছু বিস্ফোৰণ ঘটে। এই শক্তিক কোৰিওলিছ বল বুলিও কয়। পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা এই বলে উত্তৰ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাঁটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰে। এই বলৰ মান বিষুৱ ৰেখাত 0 আৰু ই মেৰুৰ ফালে ক্ৰমান্বয়ে বৃদ্ধি পাই অৱশেষত মেৰুত সৰ্বোচ্চ হয়। অৰ্থাৎ বিষুৱীয় অঞ্চলৰ বাহিৰে পৃথিৱীৰ যিকোনো ঠাইৰ বায়ু প্ৰবাহক পৃথিৱীৰ আৱৰ্তন গতিয়ে প্ৰভাৱান্বিত কৰে। 4 নম্বৰ ঘৰ্ষণ শক্তি। বতাহৰ গতিবেগত ঘৰ্ষণ শক্তিয়ে ঋণাত্মকভাৱে ক্ৰিয়া কৰাৰ লগতে বতাহৰ দিশৰো কিছু পৰিৱৰ্তন হয়। যদি ভূপৃষ্ঠৰ পৰ্বত পাহাৰ ভৈয়ামৰ খলাবমাৰে পূৰ্ণ বা গছ-গছনি সুউচ্চ অট্টালিকা আদিৰে ভৰা হয়, তেতিয়া ঘৰ্ষণ শক্তি বেছি হয় আৰু তেনে পৃষ্ঠইদি
পৃষ্ঠেদি বায়ু প্ৰবাহ হ'লে গতিবেগ যথেষ্ট হ্ৰাস পায়। সেয়ে ভূপৃষ্ঠৰ কিছু ওপৰেদি বায়ু প্ৰবাহ হ'লে ঘৰ্ষণৰ মাত্ৰা যথেষ্ট হ্ৰাস পায় আৰু বতাহৰ গতিবেগো বাঢ়ে। ঠিক সেইদৰে জলপৃষ্ঠ বা বৰফাবৃত ঠাইৰ ওপৰেদি বতাহ বলিলেও ইয়াৰ গতিবেগত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ যথেষ্ট কম হয়। গতিকে দেখা যায় এই চাৰি শক্তিৰ যৌথ ক্ৰিয়াত উদ্ভৱ হোৱা লব্ধ বা পৰিণামী শক্তিয়েহে প্ৰবাহিত বায়ুৰ দিশ আৰু গতিবেগ নিৰ্ধাৰণ কৰে। পিছৰ প্ৰশ্ন 9 নম্বৰ, কুৰিলেজ বল বুলিলে কি বুজায়? বতাহৰ গতিদিশ নিৰ্ধাৰণত ইয়াৰ ভূমিকা চিত্ৰসহ চমুকৈ বৰ্ণনা কৰা। উত্তৰ, অৱকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতিদিশৰ কিছু বিস্ফোৰণ ঘটে। এনে পৰিঘটনাৰ কথা 1844 চনত পোনপ্ৰথমে গেস্পাৰ ডি কুৰিলোছ নামৰ ফৰাচী গণিতজ্ঞ এজনে উদ্ঘাটন কৰাৰ বাবে এই শক্তিটোক কুৰিলোছ বল বোলা হয়। উল্লেখযোগ্য যে বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে যেতিয়া উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বতাহ বলে তেতিয়া এই কুৰিলোছ বলে সেই বতাহৰ দিশ কিছু সলনি কৰে। তাৰপিছত তোমালোকে এই চিত্ৰটো আঁকিব লাগিব। 2.7 এই চিত্ৰ নম্বৰ কুৰিলোছ বলৰ প্ৰভাৱত বতাহৰ বিক্ষেপণ। এই চিত্ৰটো ভালকৈ আঁকিব লাগিব, তোমালোকে চাই লোৱা। তাৰপিছত লিখিব লাগিব, পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা এই বলে উত্তৰ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাঁটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰে। এই বলৰ মান বিষুৱৰেখাত 0 আৰু ই মেৰুৰ ফালে ক্ৰমান্বয়ে বৃদ্ধি পাই অৱশেষত মেৰুত সৰ্বোচ্চ হয়, অৰ্থাৎ বিষুৱীয় অঞ্চলৰ বাহিৰে পৃথিৱীৰ যিকোনো ঠাইতে বায়ু প্ৰবাহক পৃথিৱীৰ আৱৰ্তন গতিয়ে প্ৰভাৱান্বিত কৰে। এইখিনি লিখিব লাগিব। 10 নম্বৰ প্ৰশ্ন, চাপনতি শক্তি বুলিলে কি বুজা? বায়ু প্ৰবাহত ইয়াৰ ভূমিকা কি? ইয়াত অলৰেডি আমি লিখি আহিছোঁ 7 নম্বৰৰ যিটো উত্তৰ, তাতে চাপনতি শক্তি বুলি আছিলে। সেই চাপনতি শক্তিৰ পেৰাগ্ৰাফটো লিখি দিলে হৈ যাব। তথাপি মই এবাৰ পঢ়ি দিছোঁ। ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ু প্ৰবাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বোলে। আচলতে দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হ'লে বায়ু প্ৰবাহৰ গতিবেগ বেছি হয়, কিন্তু দূৰত্ব বেছি হ'লে গতিবেগ হ্ৰাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বলে, সেয়ে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ু প্ৰবাহৰ দিশো নিৰ্ণয় কৰে। এখন অঞ্চলৰ চাপনতিৰ মান বেছি হ'লে বতাহৰ গতিবেগ বৃদ্ধি হোৱাৰ উপৰি তাত এক অস্থিৰ বায়ুমণ্ডলীয় অৱস্থা বিৰাজ কৰে। আনহাতে চাপনতিৰ মান একেবাৰে কম হ'লে তাত বায়ু প্ৰবাহ প্ৰায় শূন্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থা শান্ত হয়। গতিকে এখন অঞ্চলৰ চাপনতি অধ্যয়ন কৰিলে তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সম্পৰ্কে সহজে জানিব পাৰি। উল্লেখ্য যে উষ্ণতাৰ তাৰতম্য সৃষ্টি কৰা বায়ুমণ্ডলীয় চাপৰ প্ৰভাৱ পৃথিৱীৰ সকলো ঠাইতে একে নহয়। প্ৰশ্ন নম্বৰ 11, বায়ু প্ৰবাহত পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। ইয়াতে মই দি দিছোঁ উত্তৰটো 7 নম্বৰৰ উত্তৰত চাবলৈ আছে দিছোঁ। 7 নম্বৰ উত্তৰৰ যিটো মাধ্যাকৰ্ষণ শক্তি পেৰাগ্ৰাফ সেইখিনি চালেই হ'ব, সেইখিনি লিখিলেই হ'ব। তথাপি মই কৈ দিছোঁ, সূৰ্যৰ দৰে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়েও বায়ু প্ৰবাহত এক চালিকা শক্তিৰ কাম কৰে। বায়ুৰ ওজন বা চাপ মূলতঃ মাধ্যাকৰ্ষণ শক্তিৰ ওপৰতে নিৰ্ভৰ কৰে। বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মাধ্যাকৰ্ষণ শক্তি যিহেতু উচ্চতাৰ লগে লগে হ্ৰাস পায়, সেয়ে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু বায়ুচাপ হ্ৰাস পায়। এইদৰে বায়ুমণ্ডলত উচ্চ চাপৰ পৰা নিম্ন চাপলৈ এক উলম্বিক বায়ু প্ৰবাহে চলি থাকে। পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অৱয়বৰ উচ্চতাৰ তাৰতম্যৰ বাবে এইদৰে চাপৰ পাৰ্থক্য হয় আৰু ইয়াৰ ফলত ভৈয়ামৰ পৰা পৰ্বতলৈ বায়ু প্ৰবাহ চলে। তাৰোপৰি অন্যান্য শক্তিৰ লগতে মাধ্যাকৰ্ষণ শক্তিৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্ৰবাহিত বায়ুৰ গতি সম্পূৰ্ণ সৰলৰৈখিক নহয়, কিন্তু কিছু বক্ৰাকাৰ হয়। এইখিনি লিখিলেই হ'ব। 12 নম্বৰ প্ৰশ্ন,
বতাহৰ নামাকৰণ বুলিলে কি বুজে? এখন ঠাইৰ ওপৰেদি প্ৰবাহিত বায়ুৰ নামাকৰণ কেনেকৈ কৰা হয়? উত্তৰ, যি দিশৰ পৰা বতাহ বলে সেই দিশৰ নাম অনুসৰি বতাহৰ নাম দিয়া হয়, তাকে বতাহৰ নামাকৰণ কোৱা হয়। এইখিনি পেৰাগ্ৰাফ কৰিবা। বতাহৰ নামাকৰণ প্ৰবাহ দিশ অনুযায়ী কৰা হয়, অৰ্থাৎ পশ্চিম দিশৰ পৰা প্ৰবাহিত বায়ুক পশ্চিমা বতাহ, উত্তৰ দিশৰ পৰা বলা বতাহ উত্তৰ পূব বতাহ বোলে। ভূপৃষ্ঠৰ দিশৰ পৰা বতাহ আহে তাক পৱনমুখী আৰু যি দিশলৈ ভূপৃষ্ঠৰ যি দিশৰ পৰা বতাহ আহে তাক পৱনমুখী আৰু যি দিশলৈ বলে তাক পৱন বিমুখ বোলা হয়। এনেদৰে এখন ঠাইৰ ওপৰেদি প্ৰবাহিত বায়ুৰ নামাকৰণ কৰা হয়। তাৰ পিছৰ প্ৰশ্নটো 13 নম্বৰ, বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা হয়? ইয়াৰ গতিবেগৰ এককবোৰ কি? বতাহৰ গতিবেগ এনিম'মিটাৰ নামৰ যন্ত্ৰ এটাৰ দ্বাৰা জোখা হয়। আজিকালি অৱশ্যে বহু ধৰণৰ এনিম'মিটাৰ যন্ত্ৰ ওলাইছে। ইয়াৰে এনিম'গ্ৰাফ নামৰ যন্ত্ৰটোৰ দ্বাৰা স্বয়ংক্ৰিয়ভাৱে বতাহৰ দিশ আৰু গতিবেগ লিপিবদ্ধ হয়। 1805 চনতে ব্ৰিটিছ বিজ্ঞানী ছাৰ ফ্ৰেন্সিছ বিউফৰ্টে প্ৰস্তুত কৰা 0 পৰা 12 নম্বৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি। ইয়াকে বিউফৰ্ট স্কেল বোলা হয়। বতাহৰ গতিবেগৰ একক হৈছে নট। বতাহৰ গতিবেগ 1 নট মানে প্ৰতি ঘণ্টাত 1 নটিকেল মাইল, অৰ্থাৎ প্ৰতি ঘণ্টাত 1.854 কিলোমিটাৰ বা প্ৰতি মিনিটত 30.9 মিটাৰ। 14 নম্বৰ প্ৰশ্ন, বতাহৰ শ্ৰেণীবিভাজন কেনেকৈ কৰা হয়? উদাহৰণসহ চমুকৈ আলোচনা কৰা। উত্তৰ, প্ৰধানকৈ বিস্তৃতিৰ ওপৰত নিৰ্ভৰ কৰি বহলভাৱে বতাহক 3টা ভাগত ভাগ কৰিব পাৰি। 1 নম্বৰ মুখ্য বা প্ৰাথমিক বায়ু প্ৰবাহ, 2 নম্বৰ গৌণ বায়ু প্ৰবাহ আৰু 3 নম্বৰ স্থানীয় বায়ু প্ৰবাহ। 1 নম্বৰ প্ৰাথমিক বায়ু প্ৰবাহ। পৃথিৱীপৃষ্ঠত স্থায়ীভাৱে থকা চাপ বলয়ৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে সমগ্ৰ পৃথিৱীজুৰি যি বায়ুৰ চলাচল হৈ থাকে তাকেই প্ৰাথমিক বা মুখ্য বায়ু প্ৰবাহ বোলা হয়। এনে স্থায়ী বায়ু প্ৰবাহ অহৰহ পৃথিৱীৰ 2টা গোলাৰ্ধ উপক্ৰান্তীয় আৰু মেৰুদেশীয় উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষ আৰু উপমেৰুদেশীয় নিম্নচাপ বলয়লৈ চলি থাকে। এনেবোৰ বতাহক নিয়মিত বা নিয়ত বতাহ বুলিও কোৱা হয়। বাণিজ্য বতাহ, পছুৱা বতাহ আৰু মেৰুদেশীয় বতাহ প্ৰাথমিক বায়ু প্ৰবাহৰ অন্তৰ্গত। 2 নম্বৰ গৌণ বতাহ। ভূ-অৱয়ৱৰ প্ৰকৃতি আৰু ভূমি জলভাগৰ বিস্তৃতিৰ বিভিন্নতা তথা আঞ্চলিক আৰু ঋতুভিত্তিক চাপ-তাপৰ তাৰতম্যৰ ফলত পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বায়ু প্ৰবাহবোৰক সাধাৰণতে গৌণ বায়ু প্ৰবাহ বুলিব পাৰি। ঘূৰ্ণীবতাহ বা চক্ৰবাত, ঘূৰ্ণীবতাহ, বায়ুৰাশি, বতাহগ্ৰহ, মৌচুমী বতাহ আদিয়ে প্ৰধানকৈ গৌণ বায়ু প্ৰবাহৰ অন্তৰ্গত। এনে বায়ুৰ প্ৰবাহে একোটা অঞ্চলত বতৰৰ লক্ষণীয় পৰিৱৰ্তন আনে আৰু কেতিয়াবা বায়ুমণ্ডলৰ অৱস্থা অস্থিৰ কৰি তোলে। 3 নম্বৰ স্থানীয় বায়ু প্ৰবাহ। সম্পূৰ্ণভাৱে কিছুমান স্থানীয় কাৰক যেনে ভূ-অৱয়ৱৰ বিভিন্নতা আৰু উচ্চতাৰ তাৰতম্যৰ বাবে সীমিত অঞ্চল সামৰি যি বায়ু প্ৰবাহৰ সৃষ্টি হয় তাকে স্থানীয় বায়ু প্ৰবাহ বা তৃতীয়ক বায়ু প্ৰবাহ বা অস্থায়ী বা অনিয়মিত বায়ু প্ৰবাহ বোলা হয়। ইয়াৰ পৰিসীমা তেনেই সীমিত। ইয়াৰ ভিতৰত জলবতাহ, স্থলবতাহ, পাৰ্বত্য বতাহ আৰু ভৈয়ামৰ বতাহ আদি উল্লেখযোগ্য। আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী 15 নম্বৰ প্ৰশ্নৰ পৰা পিছৰ ভিডিঅ'ত দিয়া হ'ব। তোমালোকে চাই থাকিবা হওক। আৰু এটা কথা কৈ থওঁ, কিছুমান ছাত্ৰ ছাত্ৰীয়ে চেনেলটো ছাবস্ক্ৰাইব মানে দুবাৰ কৰিছে। দুবাৰ কৰিলে কি হয়, আনছাবস্ক্ৰাইব হৈ যায়। গতিকে যিসকলে কৰিছে এবাৰেই কৰিবা, এবাৰ কৰিলেই হ'ব। দুবাৰ কৰিলে আনছাবস্ক্ৰাইব হৈ যায় আৰু পিছত নটিফিকেশ্যনটো পোৱা নাযায়। সেইকাৰণে যেতিয়া ৰঙা হৈ থাকিব তোমালোকে জানিবা যে ছাবস্ক্ৰাইব কৰিব লাগে, আৰু যদি ৰঙা নহয়, বগা বা ক'লা নিচিনা হৈ থাকে, তেতিয়া জানিবা যে সেইটো অলৰেডি ছাবস্ক্ৰাইব কৰা হৈ আছে। গতিকে আৰু দুবাৰ কৰাৰ দৰকাৰ নাই। ধন্যবাদ। আজিলৈ আহিছোঁ।